हेलो फ्रेंड्स सिम्प्लिफिकेशन बा सरलीकৰণৰ কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন আপোনালোকৰ কাৰণে লৈ আহিছো আসাম পুলিচ আৰু গ্ৰেড 4 এক্সামৰ কাৰণে কোৱেশ্চন বা বহুত ইম্পৰ্টেন্ট হয় সব বেসিকৰ পৰা আমি স্টাर्ट কৰিম সো 5 + √5 5 - √5 এটো কি কৰিব লাগে সৰল কৰিব লাগে বা মান নিৰ্ণয় কৰিব লাগে সক ইয়াতে দিয়া আছে 5 + √5 আৰু দিয়া আছে 5 - √5 ओके सो ইয়াক আমি যদি a বুলি কনসিডার কৰো ইয়াক b বুলি যদি কনসিডার কৰো a + b a - b তো ফর্মুলা হৈ আছে a + b a - b এটো ফর্মুলা এপ্লাই কৰিব লাগিব সো ফর্মুলাটো আছে a² - b² ओके a² - b² মানে হল a + b * a - b গতি এটো দিয়া থাকিলে এটো আমি কৰিম আৰু এটো দিয়া থাকিলে এটো এপ্লাই কৰিম সো a + b a - b দিয়া আছে এটো লিখিব লাগিব a² - b² এর মান কিমান 5 সো 5² দিম কারণ ফর্মুলাত স্কয়ার দিয়া আছে মাইনাস ফর্মুলাত কিমান দিয়া আছে -b² b এর মান কিমান ইয়াতে √5 ওকে b এর মান কিমান √5 ইয়াতে ফর্মুলাত স্কয়ার আছে সেই কারণে আমি ইয়াতে স্কয়ার দিম ওকে সো 5² কিমান আহিব 25 আৰু √5² সো √5² ইয়াতে √5 আছে √5² মানে √5 দুবার হবে সো √5 * √5 কিমান আহে 5 আহে ওকে সো √5² করলে কিমান আহিব 5 আহিব সো 25 - 5 কিমান 20 ওকে সো অপশন নাম্বার এ তো কারেক্ট সো পরবর্তী প্রশ্ন 2^3 * 2^1/5 এর মান কিমান ইয়াক হল কৰিব লাগে বা মান নিৰ্ণয় কৰিব লাগে সো ইয়াতে ভূমি কিমান দি আছে 2 দি আছে 2^2/3 into dot পূরণ 1/5 ইয়াতে ভূমি 2 ইয়াতে ভূমি 2 এতে সূচক আৰু ঘাতৰ হয় সো সূচক আৰু ঘাতৰ বিধি মতে কি আছিল ভূমি যদি সেম থাকে তেনলে ঘাত বিলাক কি কৰিব লাগে পূৰণৰ ক্ষেত্ৰত যোগ কৰিব লাগে এতে পূৰণ ডট দি আছে এই কাৰণে ঘাত বিলাক যোগ কৰিম আৰু হৰণ থাকিলে বিয়োগ কৰিম ওকে সো ইয়াতে ঘাত বিলাক কি কৰিব লাগিব যোগ কৰিব লাগিব 2/3 + 1/5 ওকে 2/3 + 1/5 সো ইয়াতে 2 ওপৰত থাকিল 2/3 আর 1/5 3 এর পাছৰ এলসিএম কিমান 15 3 5 গুণ 15 সো 3 15 কিমান বার যায় 5 বার পাছৰ লগত 2 পূৰণ কৰিলে 10 প্লাস 5 5 15 কিমান বার যায় 3 বার 3 এর লগত 1 পূৰণ কৰিলে কিমান আহিব 3 আহিব ওকে সো তলত 2 থাকিল 15 10 + 3 কিমান আহিব 13 13 সো 2^13 / 15 এটা হবে আমার आंसर সো কেতে 2^13 / 15 অপশন নাম্বার বি তো কারেক্ট হবে সব পরবর্তী প্রশ্ন ইম্পর্টেন্ট হয় 1 + 1 + 1 + 2 √2 + 3√3 / 2 + 6 √3 + 4 √2 মান নির্ণয় কৰক সক হৈ যোৱা আইডিয়াৰ পৰীক্ষাত কোৱেশ্চনটো আহিছিল সক এটো কেনেকৈ সমাধান কৰিম দেখাত ডাঙৰ যেন লাগিলেও অতি কম সময়ৰ ভিতৰতে সমাধান কৰিব পাৰিব সক 1 + তে কিমান দি আছে 1 + 2 √2 + 3 √3 ওকে তলত কিমান দি আছে 2 + 6 √3 + 4 √2 ওকে এটো লিখি ললো এতিয়া সক ইয়াতে হৰ কিমান দি আছে 2 + 6 √3 + 4 √2 ইয়াতে 1 অৰ্থাৎ 1 ৰ লগত এটো যোগ কৰিব লাগে যেনেকৈ আমি 1 + 1/2 যোগ কৰো তেনেহলে কি কৰিব লাগিব 2 এই 2 এর লগত 1 পূরণ করো 2 1 গুণ 2 + 1 কারণ তলত 1 আছে 2 এর একল লসাগু 2 হয় 1 2 2 বার যায় 2 এর লগত 1 পূরণ করে 2 অর্থাৎ আমি ডাইরেক্ট কৰিব পাৰো 2 এর লগত 1 ক্রস পূরণ কৰি দিব পাৰো ওকে সো 2 এর লগত 1 পূরণ করে 2 + 1 ঠিক তেনেকৈ 2 + 6 √3 + 4 √2 লগত 1 পূরণ কৰিব লাগিব ওকে সো 1 এর লগত গটিখিনি পূরণ কৰিলে এটো আহিব কারণ ইয়াতে 1 দি আছে সো 2 + 6 √3 + 4 √2 ओके ইয়াতে যেনেকৈ তলত 2 আছিল ইয়াতে এখিনি গটেখিনি থাকিব 2 + 6 √3 + 4 √2 ওকে অর্থাৎ এই গটেখিনিৰ লগত 1 পূৰণ কৰিছো 1 পূৰণ কৰি এখিনি পাইছো কিন্তু আগতে এখিনি আগৰ পৰাই আছে ইয়াতে প্লাস আছে সেই কাৰণে এতে কি প্লাস দিব লাগিব ইয়াতে যেনেকৈ প্লাস দিছিল ঠিক তেনেকৈ ইয়াতে প্লাস আছে প্লাস ইয়াতে যদি মাইনাস থাকিলে তেন মাইনাস কৰিলে হেতেন ওকে ইয়াতে প্লাস আছে সেই কাৰণে প্লাস দিছো প্লাস দিয়াৰ পিছত বাকিখিনি লিখিব লাগিব 1 + 2 √2 + 3 √3 জাস্ট এটোৰ লগত 1 পূৰণ কৰিছো আৰু ওপৰখিনি যোগ কৰি দিছো ওকে এতিয়া সক
তলৰখিনি ইয়াতে সেম থাকিব 2 প্লাস 6 ৰুট 3 প্লাস 4 ৰুট 2 একে থাকিল ওপৰত সক ইয়াতে 2 ইয়াতে 1 2 প্লাস 1 কিমান আহিব 3 আহিব কাৰণ 2 ৰ লগত 6 যোগ কৰিব পৰা নাযাব ইয়াতে ৰুট ওভাৰ আছে ইয়াতে ৰুট ওভাৰ নাই গতিকে একে জাতীয় ৰাশি নহয় বা সংখ্যা নহয় সেইকাৰণে 2 ৰ লগত ৰুট ওভাৰ নথকা বিলাক আমি যোগ কৰিম 2 আৰু 1 3 প্লাস এতিয়া সক ৰুট ওভাৰ 3 কেইটা আছে 6টা ইয়াতে ৰুট ওভাৰ 3 কেইটা আছে 3টা টোটাল কিমান হল 9টা ৰুট ওভাৰ 3 অৰ্থাৎ ৰুট ওভাৰ 3 থকাটো একেলগে আমি যোগ কৰিব লাগিব কে 6 ৰুট ওভাৰ 3 আৰু 3 ৰুট ওভাৰ 3 ইয়াৰ লগত এটা যোগ নহব কাৰণ ইয়াতে ৰুট ওভাৰ 2 আছে প্লাস এবাৰ সক 4 ৰুট ওভাৰ 2 আৰু 2 ৰুট ওভাৰ 2 ৰুট ওভাৰ 2 চাৰিটা ৰুট ওভাৰ 2 দুটা টোটাল কেইটা হল 6টা কিমান আহিব ৰুট ওভাৰ 2 ওকে 6টা ৰুট ওভাৰ 2 আহিল এতিয়া সক ওপৰত 3 9 6 ইয়াতে এটা সংখ্যা কমন হৈ আছে সো আমি 3 যদি কমন লও 1 প্লাস সো 3 কমন ললে 9 এর উপর আমি 3 থাকিব সো 3 ৰুট ওভাৰ 3 প্লাস এতে 6 আছে 3 কমন লৈছো গতি এতে 2 থাকিব 2 ৰুট ওভাৰ 2 কাৰণ 3 এর লগত 1 পূৰণ কৰিলে 3 3 এর লগত 3 পূৰণ কৰিলে 9 ৰুট ওভাৰ 3 আছে 3 এর লগত 2 পূৰণ কৰিলে 6 ৰুট ওভাৰ 2 অৰ্থাৎ আমাৰ কমন লোৱাটো শুদ্ধ হৈছে তলত আমি কমন লম সক এতে 2 এতে 6 এতে 4 2 দিয়ে সকলো কেটাকে ভাগ যায় গতিকে আমি 2 কমন লম 2 কমন হলে এতে কিমান বাকি থাকে 1 প্লাস 6 আছে গতি এতে কিমান আহিব 3 আহিব 3 ৰুট 3 প্লাস এতে 4 আছে গতি 2 থাকিব 2 ৰুট 2 এতিয়া সক লব আৰু হৰক মন কৰক 1 প্লাস 3 ৰুট 3 প্লাস 2 ৰুট 2 আৰু তলত 1 প্লাস 3 ৰুট 3 প্লাস 2 ৰুট 2 এই দুটা কমন হৈ গল এই দুটা আমি এনেকৈ ক্যান্সেল কৰি দিব পাৰো ওকে সো বাকি থাকিল আমাৰ 3/2 গতিকে সক 3/2 অপশন সি টো কারেক্ট গতিকে এনেকৈ আপোনালোকে সমাধান কৰিব লাগিব আৰু এটা ইম্পৰ্টেন্ট কোৱেশ্চন 1/2 - 2 1/3 - 2 + 1/4 পাওয়ার -2 1/5 পাওয়ার -2 মান নির্ণয় কৰক সক এডিআরই প্রিভিয়াস ইয়াৰ কোৱেশ্চন হয় এটো কেনেকৈ সমাধান কৰিম সক 1/√2 সো 1/2 ইয়াতে -2 দিয়া আছে সো ইয়াতে -2 দিয়া আছে এটো প্লাস লৈ আমি প্ৰথমে পৰিবৰ্তন কৰিম সো 1/2 পাওয়ার -2 এক যদি আমি 2/1 লিখো ডাইরেক্ট আমি লিখিলো ইয়াৰ পৰা ডাইরেক্ট লিখি আছো সো স্কয়ার হ'ব কাৰণ 1/2 -2 দিয়া আছে যেতিয়া আমি -2 প্লাস কৰিম লবটো হৰ কৰিব লাগে হৰটো লব কৰিব লাগে সো 1 টো তলত আহিব 2 টো ওপৰত যাব আৰু -2 কি হ'ব প্লাস অৰ্থাৎ অনন্যক বা প্ৰতিক্ৰম লৈছো ওকে প্লাস ইয়াতে 1/3 সাগৰ নিচিনাকৈ 3 টো ওপৰত যাব 1 টো তলত আহিব আৰু ইয়াতে +2 -2 আছিল +2 হ'ব ওকে তাৰ পিছত প্লাস ইয়াতে 1/4 সো 4 / 1 উলটাই দিব লাগিব ইয়াতে -2 আছিল গতি ইয়াতে কি হ'ব +2 হ'ব ওকে প্লাস 1/5 সো ইয়াতে কি 5/1 ওকে উলটাই দিছো +2 টো কি হ'ব -2 টো কি হ'ব +2 ওকে এখানে হল এতিয়া সক 2/1 স্কয়ার একর স্কয়ার করলে 1 এ হবে গতিকে এটো লিখিলে হবে ডাইরেক্ট আমি লিখিম 2 এর স্কয়ার কিমান আহিব 4 আহিব প্লাস 3/1 স্কয়ার এতে 3 স্কয়ার কিমান আহিব 9 আহিব প্লাস 4/1 স্কয়ার সো 4 স্কয়ার কিমান আহিব 16 প্লাস 5 স্কয়ার কিমান আহিব আমাৰ 25 আহিব ওকে এতে যোগ কৰিব লাগিব 5 আৰু 6 11 ওকে 11 9 তে 11 আৰু 9 20 আৰু 4 24 সো 24 কিমান আহিব 4 হাতত কিমান আছে 2 2 আৰু 2 যোগ কৰিলে 4 4 আৰু 1 5 সো কিমান আহিল 54 সো অপশন নাম্বার ডি টু কারেক্ট গতে কোশ্চেন নাম্বার 4 आंसर হবে অপশন ডি 54 সো নেক্সট এটা মডেল কোশ্চেন 3/7 1/4 হরণ 3/7 - 3/4 ইয়াৰ মান নিৰ্ণয় কৰিব লাগে সো ইয়াতে 3/7 ইয়াতে 3/7 ভূমি সেম দিয়া আছে 3/7 3/7 ঘাত বিলাক সক 1/4 - 3/4 আৰু ইয়াতে কি দিয়া আছে হরণ আমি জানো সূচকৰ বিধি সূত্র মতে ভূমিবোৰ সেম দিয়া থাকিলে যদি হরণ থাকে ঘাত বিলাক কি হয় মাইনাস হয় বিয়োগ কৰিব লাগে আৰু পূৰণ দিয়া থাকিলে ঘাতবোৰ প্লাস কৰিব লাগে ইয়াতে হরণ দিয়া আছে এই কাৰণে ঘাতবোৰ আমি কি কৰিম যোগ কৰিম ওকে সো ইয়াতে 3/7 ভূমিটো আমি একবাৰ লিখিব লাগিব যেহেতু হরণ আছে ঘাতবোৰ কি কৰিব লাগিব যোগ কৰিব লাগিব 1/4 প্লাস -3/4 সরি ইয়াতে মাইনাস কৰিব লাগিব পূৰণৰ ক্ষেত্ৰত পূৰণ যোগ কৰিব লাগে আৰু হৰণৰ ক্ষেত্ৰত কি কৰিব লাগে মাইনাস কৰিব লাগে ওকে সো 1/4 - -3/4 এই মাইনাসটো দিয়া আছে আৰু এই মাইনাসটো ফর্মুলাৰ মাইনাস হয় ওকে
সো ইয়াতে আমাৰ আহিল 3/7 সো 3/7 সো 1/4 1/4 মাইনাস মাইনাস কি হ'ব প্লাস সো 3/4 ওকে মাইনাস মাইনাস প্লাস হয় 3/4 হল সো 3/7 এত 1/4 আৰু 3/4 কি কৰিব লাগে প্লাস কৰিব লাগিব 4 আৰু 4 এলসিএম কিমান হয় 4 যেহেতু হর সেম আছে গতি উপর সংখ্যাবোৰ যা যোগ কৰি দিলে হ'ব 1 + 3 ওকে সো 3/7 তলত 4 আহিল 1 + 3 4 4 4 ক্যান্সেল 1 থাকিল ওকে সো 3/7 হোল টু দি পাওয়ার 1 সো 1 মানে হ'ব 3/7 সো আমাৰ এনসারটো আহিব 3/7 অপশন বি টু কারেক্ট গতিকে এনেকুৱা টাইপৰ অংকবোৰ আপোনালোকে বেছিকৈ প্ৰেক্টিস কৰিব লাগিব আৰু এনেকুৱা টাইপৰ ভিডিও আপোনালোকৰ কাৰণে আৰু লৈ আহিম আপোনালোকে চেনেলটোক সাবস্ক্ৰাইব কৰি ৰাখিব